আবিৰৰ উৎসৱ হোলী ৰঙৰ উৎসৱ ফাকুৱা এই উপলক্ষে সমগ্ৰ দেশৰ লগতে কামৰূপৰ বংশৰ তিনিআলিত বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৫ শতাধিক লোকে হোলীৰ আনন্দত মতলীয়া হৈ হোলীৰ গীত পৰিৱেশন কৰি পৰস্পৰে পৰস্পৰৰ মাজত ফাকুৰ সানি মনবোৰ ৰঙীন হোৱাৰ কামনা কৰাৰ লগতে দেশৰ মংগল কামনা কৰে। হোলীয়ে সকলোৰে মনলৈ সুখ শান্তিৰ লগতে আনন্দ কঢ়িয়াই তাৰে কামনা কৰিছে বংশৰৰ ৰাইজে। কামৰূপৰ বংশৰৰ ১৫ খেলৰ গয়া ৰাইজে বংশৰৰ তিনিআলি আৰু বংশৰৰ অভয়পুৰীয়া ৰাইজৰ উদ্যোগত শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱালয়ত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ আজি অন্তিম দিন উদযাপন কৰে। বংশৰ দৌল উৎসৱ সমিতি আৰু শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ উদযাপন অভয়পুৰীয়া ৰাইজৰ উদ্যোগত গোসাঁইৰ ধৰ্মীয় শোভাযাত্ৰাৰে সুমংগলেৰে ফাকুৱা উদযাপন কৰে। সমিতিৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা হৈছে। আজি সামৰণি দিন। আজি আমি ৰঙৰ উৎসৱ ফাকুৱা পালিছোঁ আৰু এই ফাকুৱাৰ উপলক্ষে আমি প্ৰভুৰ আসন গোটেই আমাৰ বংশৰ জুৰি ইয়াত পৰিভ্ৰমণ কৰা হ'ব আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লৈ আমি আজি ফাকু খেলিছোঁ আৰু এই ফাকু সকলোৰে বাবে ৰঙীন হওক। অসমৰ, ভাৰতৰ, বিশ্বৰ সকলোৰে শান্তিৰ বতৰা হওক এই ফাকুৰ বা এই আবিৰৰ ৰং। আমি 1960 চনৰ পৰা এই উৎসৱ পালন কৰি আহিছোঁ আমাৰ বংশৰ দৌল উৎসৱ উদযাপন সমিতিয়ে। কিন্তু ইয়াৰ আগতো বংশৰত দৌল হৈছিল, দৌল হৈ আহিছে, আনকি আহোম যুগৰ পৰা এই দৌল উৎসৱ চলি আহিছে। আমি সদৌ অসমবাসীক আমাৰ বংশৰৰ ফালৰ পৰা বহুতো ৰঙৰ উৎসৱৰ শুভকামনা যাচিছোঁ। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।